আমাৰ BTCত 5খন জিলা আছে, চবে জানে। আৰু সমষ্টি হিচাপে 15টা সমষ্টি আছে। আৰু চিফ মিনিষ্টাৰ ডাঙৰীয়াই 5টা সমষ্টিত ইতিমধ্যে ঘূৰি আছে। উদ্যমিতা মিছন যিটো আঁচনি সেইটো বিতৰণ কৰা যিটো সভা ইয়াত। আৰু ইয়াৰ পিছত আছে আমাৰ ওদালগুৰি আছে, কোকৰাঝাৰ আছে, চিডলি আছে, ইয়াৰ পিছত আৰু ভেৰগাঁও আছে, টংলা আছে, এনেকুৱা আৰু বহুত সমষ্টি আছে। মুঠতে সমষ্টি ৱাইজত CM ডাঙৰীয়াই ঘূৰি আছে BTC অঞ্চলত। মুখ্যমন্ত্ৰী উদ্যমিতা যিটো আঁচনি সেইটো প্ৰগ্ৰাম লয়। তো এই প্ৰগ্ৰাম খুব পজিটিভ হৈ আছে। আজিলৈকে যিমান প্ৰগ্ৰাম হৈছে খুব পজিটিভ। আৰু যিমান মধ্যমিতা আঁচনিৰ যিমান বেনিফিচিয়াৰী আছে, যেনেকৈ বিচাৰিছে এনেকৈ পাই আছে। তো খুব ভাল আঁচনি। আৰু এই আঁচনিৰ দ্বাৰা দি আমাৰ BTCবাসী ৰাইজৰ যিটো ৰাইজ বা আই মাতৃসকলে নিশ্চয় উন্নতি হ'ব বুলি মই কামনা কৰিছোঁ। কোনে বড়ো সাহিত্য সভাই কি কৈছে? কি উচ্ছেদ বুজা নাই মই। এইবিলাক কিছুমান কথা ডাইৰেক্ট ক'লো। অবৈধ মানে কোনটো? হা? বড়ো সাহিত্য সভা পলিটিকেল পাৰ্টি না সাহিত্য কৰি আছে ইহঁতে? যিবিলাক কথা সাহিত্য হিচাপে ক'ব নাপায়, এইবিলাক কৈ কিবা লাভ আছে? কোনোবা পলিটিকেল পাৰ্টিৰ লিডাৰ হয় না কোন হয়? সেইটো অবৈধ কাক বুজাই আছে? অবৈধটো অবৈধ। অসম চৰকাৰৰ অসম চুক্তিৰ দ্বাৰা দি সেইটো কাম কৰি আছে। অসম চুক্তি ইয়াতে আছে, চুক্তিত লিখা আছে যিসকল অবৈধ ইহঁতে যাবই লাগিব। আৰু চৰকাৰে ইয়াৰ ওপৰত চালি জাৰি চাবৰ কাৰণে বা ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে ইয়াত কমিটি আছে, অসম চুক্তি ৰূপায়ণ কমিটি। ইয়াৰ দ্বাৰা যি কাম কৰিব লাগে কৰি আছে। ইয়াত কোনোবা বড়ো সাহিত্য সভা প্ৰেচিডেণ্ট, কোনোবা ছেক্ৰেটাৰী বা কোনোবা সদস্য ইয়াৰ ওপৰত কি দৰকাৰ আছে ক'বলৈ? অসম চৰকাৰে কিমান এই BTCটো অসমৰ ভিতৰত নাই নেকি? অসম চৰকাৰে অসমে যেনেকৈ খেদাই আছে BTCও খেদাব লাগে। এই BTCটো অসমৰ আছে না নাই? এই বড়ো সাহিত্য সভাৰ এই কোনে কৈছে বড়ো সাহিত্য সভাৰ? কোন সম্পাদকটো কোন? ইয়াক চিনি নাপায় মই। প্ৰেচিডেণ্টটো শৰৎ বসুমতাৰী নাৰ্জাৰী, ইয়াক চিনি পাই মই। ছেক্ৰেটাৰী মই দেখাই নাই তাক। হা? 26ত ইলেকশ্যন হ'ব BTCৰ। এছেম্বলিৰ বিধানসভা এছেম্বলিত ইলেকশ্যন হ'ব, আমি জিকিব বাছ। মুখ্যমন্ত্ৰী একেই থাকিব। হা? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হ'ব। অল্টাৰনেটিভ নাই BJPত আজিৰ দিনত। মই যিটো দেখিছোঁ অসমৰ ক্ষেত্ৰত কথা এইটোৱেই। বিচৰা মানুহটো থাকিব। ছ'চিয়েল মিডিয়াত বৰ্তমান এটা ট্ৰল হৈ আছে। আপুনি কৈছিলে যে এইবাৰ চৰকাৰ আহিলে মুম্বাইত মাটি কিনিব বুলি BTC গেষ্ট হাউচৰ কাৰণে। এই মুম্বাইৰ মাটি আপুনি আজি বিচাৰিলে আজি নাপায়। ইয়াৰ কাৰণে 75 crore পইচা ধাৰ্য কৰা হৈছে। ফাইনেল হোৱা নাই, মাটি চোৱা মানুহ চাই আছে। ছাৰ, আপুনি কেইদিনমান পূৰ্বে কৈছিলে যে বিহুৰ পিছত আপোনালোকে কেণ্ডিডেটৰ প্ৰাৰ্থী ক'ত দিয়া হ'ব, কাৰ লগত কেনেকৈ? বিহু শেষ হোৱা নাই, আজি এতিয়াও চলি আছে। বিহু শেষ হোৱা নিৰ্বাচনৰ বাবে কিন্তু আজি ইংগিত পোৱা গৈছে যে আপুনি যাক আশীৰ্বাদ কৰিব তেওঁ BTCত কেণ্ডিডেট হ'ব বুলি BJPৰ। মই BJPৰ প্ৰেচিডেণ্ট নহয়। BJPৰ কেণ্ডিডেটটো BJPয়ে আঁচনি কৰিব, মোৰ কথা নহয়। মুঠতে NDA হিচাপে আমি চৰকাৰ বনাম। হাৰা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব নিদিয়ে বুলি কৈছে আজি CMে। হাৰা প্ৰাৰ্থীক কেনেকৈ প্ৰাৰ্থিত্ব দিওঁ? জিকা প্ৰাৰ্থীকে দিম আমি। আপোনাৰ আশীৰ্বাদৰ দৰকাৰ আছে? মোৰ আশীৰ্বাদ দৰকাৰ আছে নাই মই নাজানো। ইউপিপিএলৰ কথাটো বেলেগ। ইহঁতে NDAত আছে, থাকে না নাথাকে ইহঁতৰ কথা। কিন্তু আমি হ'ল 15টা সমষ্টিত
15টাকো উঠাই লৈ যোৱাটো আমাৰ দায়িত্ব বাছ